যদি মই ক'ৰবাত 2700 বিঘা মাটি দিওঁ মোক অলপ ভাগ দিব লাগিব নে নাই? গতিকে চৰকাৰে আপোনালোকৰ কাৰণে ইমানখিনি কৰিলে অলপ চলপতো চৰকাৰকো দিব লাগিব। ইমান দি আপোনালোকে মিটিং কৰি এটা ঠিক কৰিব লাগিব যে ইমান এভিকশ্যন নটিচ পাইছে নেকি? আপোনালোকে কৰি আছে এইটো ফৰেষ্টৰ মাটি। ফৰেষ্টৰ মাটি যদি মানুহক পাত্তা দিব লাগে চাৰ্ভে হ'ব লাগিব। মই সেইটোকে কৈছো আপোনালোকে এটা যোৱা 5 বছৰত একটুকু মাটিও কাৰো এভিকশ্যন কৰা নাই। কিবা আছে মোক এটা হোৱাটছআপ দিলে হ'ল। ছেটেলাইট চিটিটো য'ত আছে টাউন তাতে ছেটেলাইট চিটি ধুনীয়া ঘৰ জেগাত হ'ব লাগিব। ইমান টকা মানুহৰ ছেটেলাইট চিটি য'ত HPC জেগা আছে অলৰেডি আমাৰ হাতত আছে তাতেহে গোটেই জাগিৰোডখনক আছে অলৰেডি আমাৰ লগত। মই যিমান দূৰ জানো মোৰ ভুল হলে এই মানুহখিনিক মাটিৰ পট্টা দিবৰ কাৰণে আমি আকৌ বেলেগ জেগাত ইমান মাটি ফৰেষ্টত দিব লাগিব। দি পেলাই মানুহখিনিক পট্টা দিয়াৰ এটা প্ৰস্তাৱ চলিছে। এতিয়া আপোনালোকে ফৰেষ্টৰ মাটিত থাকিব তিৱা মানুহখিনিয়ে ফৰেষ্টৰ ৰাইট পাব বাকীখিনিয়ে নাপাব। এতিয়া যদি এই 2000 বিঘা মাটি 2000 বিঘা আছে হয় নহয় 2700 বিঘা মাটি ফৰেষ্টৰ পৰা মুকলি কৰি আপোনালোকক দিবৰ কাৰণে আমি বেলেগ জেগাত 2700 বিঘা মাটি ফৰেষ্টক দিব লাগিব। সেই মানুহখিনিও ৰেডি হৈ আছিলে বেলেগ জেগাত যে 2700 আমি ফৰেষ্টক দি দিম আৰু এই মাটিখিনি আমি মুকলি কৰিম। জৰীপটোতো এইটোতো ওপৰত মই নিজে আগতে পিডিছেও আলোচনা কৰি গৈছে মাটিটো ফৰেষ্টৰ হয় নহয় এইটোতো ট্ৰাইবেল বেল্ট ব্লক নহয় এইটোতো ফৰেষ্ট হয় এইটো ফৰেষ্ট হয় নহয় মাটিখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লক নহয় ন নহয় পিয়ৰ ফৰেষ্ট ফৰেষ্ট 2700 বিঘা মাটিত ফৰেষ্ট থাকিলেও তিৱা মানুহখিনিৰ সমস্যা নাই ফৰেষ্ট ৰাইট পাব পাৰি। নন তিৱা মানুহখিনিতো থাকিব নোৱাৰিব কেতিয়াবা হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰ হ'ব যে এভিকশ্যন ফৰেষ্ট এভিকশ্যন হৈ যাব। সেইকাৰণে আপোনালোকে কৰিব লাগে কি চৰকাৰক সহযোগিতা কৰি মাটিখিনি ৰাজহ মাটি কৰি দিব লাগে দি পেলাই আপোনালোকে মাটিৰ কাগজ ল'ব লাগে। আৰু এইখিনি কৰোঁতে যদি চৰকাৰক কিবা অলপ বনাবৰ কাৰণে 200-300 বিঘা মাটি দিয়ে দিলে নিদিলেও নাই ইমানেই চিম্পল কথা। জানিবৰ কাৰণে মোক হোৱাটছআপ এটা দিলেই মই মাতি দিলোঁ ৰমা দাই টিভিত ইমান কৈ দিলে তাতকৈ যদি আপোনালোকক ধৰি লৈ মোৰ ঘৰত লৈ গ'লেহেঁতেন ইমান দেৰি কথাটো হৈয়ে যায় এটা কাম কৰক আমি মানুহখিনিক কনভিন্স কৰিব লাগিব।